और ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ বিজ্ঞান অনুশীলন পুথিৰ অধ্যায় নম্বৰ 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই অধ্যায়টিৰ যিখিনি কাৰ্য তোমালোক কৰিবলৈ দিছিল ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে দিছে তলত উল্লেখ কৰা শস্যসমূহক প্ৰকাৰ অনুসৰি বাকচত লিখোৱা। তোমালোকে 1 নম্বৰ যেটো অধ্যায় আছিল শস্য উৎপাদন আৰু ব্যৱস্থাপনা সেই অধ্যায়টিত তোমালোকে শস্যৰ প্ৰকাৰ দুটা পাইছিলা। হেয়া কি আছিলে? খাৰিফ শস্য আৰু ৰবি শস্য আছিলে। গতিকে আমাক ইয়াত শস্যসমূহৰ নাম দিয়া আছে। খাৰিফ শস্যখিনি আমাক ইয়াতে লিখিব দিছে, ৰবি শস্যৰ নামখিনি ইয়াতে লিখিবলৈ কৈছে। এতিয়া চোৱা, সৰিয়হ হ'ব এটো ৰবি শস্য, ধান হ'ব খাৰিফ শস্য, কপাহ হ'ব খাৰিফ শস্য, বুট হ'ব ৰবি শস্য, তিচি ৰবি শস্য, সয়াবিন খাৰিফ শস্য, ফুলকবি ৰবি শস্য, বাদাম খাৰিফ শস্য, এনেকুৱা ঘেহু খাৰিফ শস্য, মাকৈ হ'ব ঘেহু হ'ব ৰবি শস্য, মাকৈ হ'ব খাৰিফ শস্য। এনে ধৰণে তোমালোকে লিখি লবা আৰু কিতাপখনত তোমালোকে চাই লবা খাৰিফ শস্য কাক বোলে আৰু ৰবি শস্য কাক বোলে। নোৱাৰিলে কমেন্ট কৰিবা, কমেন্ট সেকশনত মই লিখি দিম। কাৰ্য নং 2 তলৰ খালী ঠাইত 1ত নথকা 5বিধ ৰবি শস্য আৰু 5বিধ খাৰিফ শস্যৰ নাম লিখা। অৰ্থাৎ কাৰ্য নং 1ত আমি কি লিখিলো? এটা সাইডত ৰবি শস্যৰ নাম লিখিলো, এটা সাইডত খাৰিফ শস্যৰ নাম লিখিলো। তাত নথকা আৰু কেইবিধ মান আমাক ৰবি শস্য আৰু খাৰিফ শস্যৰ নাম লিখিবলৈ দিছে। ৰবি শস্যত লিখিবা মটৰ, ফুলকবি, বন্ধাকবি, গাজৰ আৰু মূলা। খাৰিফ শস্যত লিখিবা জিকা, ভেন্দি, ভোল, নেচেৰা আৰু ভাতকেৰেলা। কাৰ্য নং 3ত দিছে কিছুমান শাক-পাচলি খেতি কৰাৰ বতৰ নোহোৱা সত্ত্বেও বজাৰত দেখা পোৱা যায়, ইয়াৰ কাৰণ কি ভাবি লিখোৱা। তেছৱা কিছুমান শাক-পাচলি খেতি কৰাৰ বতৰ নোহোৱা সত্ত্বেও আমি বজাৰত দেখা পাওঁ। যেনে ধৰা আমৰে তোমালোকে উদাহৰণ হিচাপে আমকে ল'ব পাৰা। আম যেতিয়া মানে আমাৰ যেটো লোকেল আম আছে এটো যেতিয়া নপকে তাৰ আগতে আমাৰ বজাৰত কি হয় আম এভেইলেবল হৈ যায়। কিহৰ কাৰণে? গতিকে কি কৰা হয় আজিকালি বৈজ্ঞানিক পদ্ধতিত খেতি কৰা হয়। সেইবাবে শাক-পাচলিৰ খেতি কৰাৰ বতৰ নোহোৱা সত্ত্বেও বজাৰত দেখা পোৱা যায়। এনেকুৱা ধৰণৰ বিভিন্ন পদ্ধতি আছে। ইয়াৰ বিষয়ে যদি তোমালোকক ভালদৰে লিখি দিব লাগে কমেন্ট কৰিবা যে কাৰ্য নং 3 ৰ আনসাৰটো লাগে। মই কমেন্ট সেকশনত তোমালোকক আনসাৰটো দি দিম। ঠিক আছে। নেক্সট দি আছে জানো আহা শস্য উৎপাদনৰ বাবে খেতি কৰা পদ্ধতিবোৰ ক্ৰম অনুসৰি হল। প্ৰথমতে কি হয় মাটি চহাব লাগে। তাৰ পিছত আমি কি কৰিব লাগে মাটিখিনি ভালদৰে চহোৱাৰ পিছত বীজ সিঁচিব লাগে। বীজ সিঁচাৰ পিছত আমি জৈৱিক বা ৰাসায়নিক সাৰ আমি খেতিডৰাত প্ৰয়োগ কৰিব লাগে। কাৰণ সাৰ যদি ভালদৰে নাথাকে তেতিয়াহলে খেতি-বাতিখিনি ভাল নহয়। তাৰ পিছত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। তাৰ পিছত অপতৃণসমূহ আঁতৰাব লাগে। অপতৃণ মানে ধৰা যিবিলাক খেতি পথাৰত অলাগতিয়াল ঘাঁহ বন গজে সেইবিলাক অপতৃণ বুলি কোৱা হয়। তাৰ পিছত কি কৰা হয় খেতি চপোৱা হয় আৰু শেষত খেতিখিনি চপাই আনি মজুত কৰি ৰখা হয়। এতিয়া কাৰ্য নং 3 দিছে কৃষি পদ্ধতিত কৰিব লগা কামবোৰ একাধিক ক্ৰমে সজাই খালী বাকচত ক্ৰমিক নম্বৰ মতে লিখোৱা। গতিকে 1 নম্বৰত কি কৰা হয় মাটি চহোৱা হয়। প্ৰথমতে ইয়াত 1 নম্বৰ দি লিখিলো মাটি চহোৱা। ইয়াত চোৱা উলট পালট কৰি দিয়া আছে। তাৰ পিছত কি কৰা হয় বীজ সিঁচা হয়। মাটি চহোৱাৰ পিছত বীজ সিঁচাৰ পিছত মাটিডৰাত জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। তাৰ পিছত জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়। তাৰ পিছত অপতৃণসমূহ আঁতৰোৱা হয়। কাৰণ অপতৃণসমূহ থাকিলে খেতি-বাতি ভাল নহয়। ঠিক আছে। তাৰ পিছত খেতিডৰা যেতিয়া ভালদৰে চপাবৰ সময় হয় তেতিয়া খেতিখিনি চপোৱা হয় আৰু চপোৱাৰ পিছত শস্যখিনি মজুত কৰি ৰখা হয়। এনে ধৰণে তোমালোকে লিখি ল'ব পাৰিবা। কাৰ্য নং 5 তলৰ খালী বাকচত খেতি কৰাৰ বাবে লাগতিয়াল সঁজুলিৰ নাম লিখোৱা। ইয়াত খালী যিবিলাক বাকচ দিয়া আছে ইয়াত খেতি কৰিবৰ বাবে আমাক কি সঁজুলিৰ প্ৰয়োজন হয়। যেনে ধৰা আমাক হালৰ প্ৰয়োজন হয়, কোৰ, আজিকালি ট্ৰেক্টৰৰ সহায়ত হাল মৰা হয়, মই, কাঁচি, দলি মাৰি বুলি কোৱা হয়। তাৰ পিছত জবকা, যুৱলি আদিবোৰ হৈছে খেতিৰ সঁজুলি। এনেকুৱা ধৰণৰ বিভিন্ন সঁজুলি আছে। খালী ঠাইখিনিত তোমালোকে সেই সঁজুলিসমূহৰ নাম তোমালোকৰ মা-দেউতা বা ককা-আইতাক সুধি তোমালোকে এইখিনি লিখি ল'বা। কাৰ্য নং 6ত দিছে তলত পৰম্পৰাগত আৰু অপৰম্পৰাগত 4বিধ কৃষি সঁজুলিৰ নাম লিখোৱা। ঠিক আছে তোমালোকে নিজে চেষ্টা কৰিবা। যদি সেইটো নোৱাৰা কমেন্ট সেকশনত জনাবা, মই তোমালোকৰ উত্তৰটো কৰি দিম।
নেক্সট চোৱা জানো অহাত কি দিছে কৃষি কাৰ্যত সঠিক উৎপাদন পাবলৈ সাৰ প্ৰয়োগ কৰা হয় কাৰণ যদি সাৰ সেই মাটিডোখৰত নাথাকে বা মাটিডোখৰত নাথাকে তেতিয়াহ'লে আমি শস্যৰ যেটো ফসল এটো ভাল নহয় গতিকে সাৰ দুই ধৰণৰ আছে জৈৱিক সাৰ আমি ঘৰতে বনাই ল'ব পাৰো পচন সাৰ কেঁচু সাৰ গোবৰ ইত্যাদি ৰাসায়নিক সাৰ আমি দোকানত কিনিব পাৰো গতিকে ইউৰিয়া সুপাৰ ফসফেট এনকেপি ইত্যাদি হৈছে ৰাসায়নিক সাৰ কাৰ্যনং 7ত দিছে যে ৰাসায়নিক সাৰতকৈ জৈৱিক সাৰ বেছি উৎকৃষ্ট ইয়াৰ কাৰণ কি হ'ব পাৰে লিখোৱা তোমালোকে নিশ্চয় তোমালোকৰ মা দেউতা বা ককা আইতাহঁতে কোৱা নিশ্চয় শুনিছা যে ৰাসায়নিক সাৰসমূহ মাটিডোখৰৰ বাবে মাটিৰ বাবে ভাল নহয় বা মাটিত প্ৰয়োগ কৰাটো ভাল নহয় জৈৱিক সাৰ বেছি ভাল কিহৰ কাৰণে ভাল বুলি কয় জৈৱিক সাৰ ইয়াৰ কাৰণ কেইটা লিখিব কৈছে প্ৰথমটো লিখিবা 1 নম্বৰত ই মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে অৰ্থাৎ জৈৱিক সাৰ কি কৰে মাটিৰ যেটো পানী ধাৰণ ক্ষমতা এটো বৃদ্ধি কৰে 2 নম্বৰত লিখিবা ই মাটি ৰন্ধযুক্ত কৰি তোলে ফলত বায়ুৰ চলাচল সুচল হয় 3 নম্বৰত লিখিবা জৈৱিক সাৰ উপকাৰী অনুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে জৈৱিক সাৰে উপকাৰী অনুজীৱৰ বৃদ্ধিত সহায় কৰে তাৰ পিছত লিখিবা জৈৱিক সাৰে মাটিৰ গুণ বৃদ্ধি কৰে কিন্তু ৰাসায়নিক সাৰৰ এনেবোৰ গুণ নাই সেই কাৰণে মানুহে কয় যে ৰাসায়নিক সাৰতকৈ জৈৱিক সাৰ বেছি উৎকৃষ্ট কাৰ্যনং 8ত দিছে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য লিখিব দিছে এটো সাইডত লিখিলো জৈৱিক সাৰ 1 নম্বৰ জৈৱিক সাৰ পথাৰতে বা ঘৰতে তৈয়াৰ কৰি বা প্ৰস্তুত কৰিব পাৰি ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় 2 নম্বৰ জৈৱিক সাৰে প্ৰচুৰ পৰিমাণৰ হিউমাছ যোগান ধৰিব পাৰে কিন্তু ৰাসায়নিক সাৰে মাটিত হিউমাছৰ যোগান ধৰিব নোৱাৰে 3 নম্বৰত লিখিবা জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য আৰু ৰাসায়নিক সাৰ হৈছে এবিধ অজৈৱিক লৱণ এনে ধৰণে তোমালোকে এইখিনি লিখি লবা কাৰ্যনং 9 তলৰ চিত্ৰসমূহৰ পৰা কোনবোৰ জলসিঞ্চনৰ পৰম্পৰাগত আৰু কোনবোৰ আধুনিক পদ্ধতি লিখোৱা হা গতিকে এই যেটো চিত্ৰ আছে ইয়াৰ এই চিত্ৰটো হৈছে পৰম্পৰাগত পদ্ধতিৰ জলসিঞ্চনৰ চিত্ৰ এটো হৈছে পৰম্পৰাগত এয়া হৈছে পৰম্পৰাগত তাৰ পিছত তলত থকা তিনিটা চিত্ৰ এয়া হৈছে আধুনিক পদ্ধতি ঠিক আছে এবিলা হৈছে আধুনিক পদ্ধতি জলসিঞ্চনৰ আধুনিক পদ্ধতি নেক্সট কোৱেশ্চন 10 নম্বৰ কাৰ্যনং 10 কাৰ্যনং 10 ইয়াত দিছে খেতি পথাৰৰ পৰা অপতৃণ নোহোৱা কৰিবলৈ কি কৰা হয় লিখোৱা হয় অৰ্থাৎ খেতি পথাৰৰ পৰা যিবিলা অলাইতেল ঘাঁহ বন আমি খেতি কৰোতে গজে সেইবিলাক নোহোৱা কৰিবৰ বাবে কি কৰিব লাগে বা কি কৰা হয় ইয়াত লিখিব কৈছে এনেদৰে লিখিবা খেতি পথাৰৰ পৰা অপতৃণ নোহোৱা কৰিবলৈ বীজ খিচাৰ আগতে মাটি চহাওতে অপতৃণবোৰ উঘালি মাৰি পেলোৱা হয় চাবাচোন যেতিয়া ধান খেতি কৰে ধান খেতি কৰাৰ আগতে ট্ৰেক্টৰে যেতিয়া হাল চহায় বা ট্ৰেক্টৰ যেতিয়া মাৰে তেতিয়া কি কৰে তাত যেবিলাক অপতৃণ থাকে সেইবিলাক উঘালি পেলাই দিয়ে চাবাচোন তোমালোকে সময়ে সময়ে উঘালি বা গুৰিতে কাটি অপতৃণবোৰ খেতিৰ পৰা আঁতৰাব পাৰে আৰু কিছুমান কি হয় যেতিয়া মানে খেতিখিনি লাহে লাহে ধানখিনি যেতিয়া ডাঙৰ হ'বলৈ ধৰে তেতিয়া সেই কৃষকসকলে সেই ধানৰ গছৰ গুৰিত যিবিলাক অপতৃণ গজে সেইবিলাক উঘালি বা গুৰিতে কাটি সেইবিলাক তাৰ পৰা আঁতৰাই পেলাই দিয়ে অপতৃণ নোহোৱা কৰিবলৈ অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য যেনে 2,4-D ব্যৱহাৰ কৰা হয় আৰু কিছুমান কি কৰে বহুত যদি অপতৃণ খেতিডৰাত গজে তেতিয়া হলে অপতৃণনাশক কিনিবলৈ পায় দোকানৰ পৰা বা বননাশক ৰাসায়নিক দ্ৰব্য কিনিবলৈ পায় হেয়া দোকানৰ পৰা কিনি আনি ব্যৱহাৰ কৰা হয় কৰিলেও সেই অপতৃণবোৰ নোহোৱা হৈ যায় কোৱেশ্চন নম্বৰ কাৰ্যনং 11 বা বীজবোৰ বায়ুৰুদ্ধ ভঁৰালত কিয় ৰাখিব লাগে লিখোৱা হয় বীজসমূহ বায়ুৰুদ্ধ ভঁৰালত কিয় ৰাখিব লাগে লিখিব দিছে এনেদৰে লিখিবা বীজবোৰ বায়ুৰুদ্ধ ভঁৰালত ৰাখিব লাগে কাৰণ বায়ুৰুদ্ধ ভঁৰালত ৰাখিলে শস্য নষ্ট নহয় আৰু অপকাৰী এন্দুৰ কীটপতংগৰ পৰা শস্যখিনি ৰক্ষা কৰিব পাৰি কাৰ্যনং 12 চোৱাচোন ইয়াত দিছে যে খাদ্যৰ চাহিদা পূৰণৰ বাবে আমি কি ধৰণৰ পশুপালন পাতিব পাৰো লিখোৱা হা এতিয়া মানুহ যিমানেই বাঢ়ি গৈছে খাদ্যৰ চাহিদা সিমানেই বাঢ়ি গৈছে আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্যৰ চাহিদাও বাঢ়ি গৈছে তো ইয়াৰ বাবে আমি বিভিন্ন ধৰণৰ পশুপালন পাতিব পাৰো ইয়াৰে মই তিনিটা লিখি দিছো গো পালন কৰিব পাৰো ছাগলী আৰু গাহৰি পালন বা আমি পাতিব পাৰো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো যদি অধ্যায় 2ৰ তোমালোকক উত্তৰখিনি লাগে কৈ দিবলৈ কমেন্ট কৰিবা মই কমেন্ট সেকশনত তোমালোকক অধ্যায় 2ৰ লিংকটো দি দিম
আৰু কিবা যদি সুধিবলগীয়া থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা